Hello student, মই আজি মৌলিক সংখ্যা উলিওৱা তিনিটা সহজ পদ্ধতি বা মৌলিক সংখ্যা মনত ৰাখা তিনিটা উপায় তোমালোকক আজি দিবলৈ ওলাইছো। গতিকে তোমালোকে মৌলিক সংখ্যাবিলাক উলিয়াওঁতে সমস্যা হয়। মৌলিক সংখ্যানো কি সেই বিষয়ে মই প্ৰথম কৈ ল'ম, তাৰ পিছত মৌলিক সংখ্যা কেনেকৈ উলিয়াব লাগে বা সহজতে কেনেকৈ মনত ৰাখিব পাৰি সেই বিষয়ে মই ক'ম। আমি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ বিষয়ে জানি ল'ব লাগিব। এটা মৌলিক সংখ্যা কাক বোলে বা যৌগিক সংখ্যা কাক বোলে? যিবিলাক সংখ্যাৰ উৎপাদক দুটা, যেনে এতিয়া ধৰ 1 আৰু সেই সংখ্যাটো, সেইবিলাক মৌলিক সংখ্যা বুলি কোৱা হয়। আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, সেইবিলাকক কি বুলি কোৱা হয়? যৌগিক সংখ্যা বুলি কোৱা হয়। যেনে আমি 2, 3, 4, 5, 6 এনেকুৱা সংখ্যাকেইটা পালো। এই সংখ্যাকেইটাৰ এই দুই সংখ্যাটোৰ উৎপাদক হ'ব কি হ'ব? 1 আৰু 2, তাত বাহিৰে বেলেগ নাই। 3 সংখ্যাৰ উৎপাদক কি আছে? 1 আৰু 3। 4 সংখ্যাৰ উৎপাদক আছে কিমান? 1 আছে, 2 আছে, 4 আছে। 5ৰ উৎপাদক আছে 1 আছে, 5। 6 উৎপাদক আছে 1 আছে, 2 আছে, 3 আছে আৰু 6 আছে। এতিয়া দেখা গ'ল যে এই 2ৰ উৎপাদক কেইটা মাত্ৰ? দুটা। 3ৰ উৎপাদকো দুটা। 4ৰ উৎপাদক কিন্তু তিনিটা। 5ৰ উৎপাদক দুটা। 6ৰ উৎপাদক 4টা। তেতিয়া মই কৈছিলো যে দুটাতকৈ অধিক যদি উৎপাদক থাকে তেতিয়াহ'লে সেইবিলাকক মৌলিক সংখ্যা বুলি নকয়, এইবিলাকক যৌগিক কয়। গতিকে ইয়াত মৌলিক সংখ্যা হ'ব লাগিলে আমাৰ এইটো দুটা উৎপাদক আছে, এইটোৰ আছে, এইটোৰ আছে। গতিকে 2, 3, 5 এইকেইটা মৌলিক সংখ্যা। আমি প্ৰথম মৌলিক সংখ্যাৰ বিষয়ে জানি ল'লো। লোৱাৰ পিছত এতিয়া আমি এই মৌলিক সংখ্যাবিলাক আমি স্বাভাৱিকতে উলিওৱাত কি হয়? অসুবিধা হয়। গতিকে আমি এটা সহজ ফৰ্মুলাৰ সহায়ত এই মৌলিক সংখ্যাবিলাক উলিয়াবলৈ চেষ্টা কৰিম। সহজতে কেনেকৈ উলিয়াব পাৰিম এই ফৰ্মুলাৰ সহায়ত আমি মৌলিক সংখ্যা উলিয়াবলৈ চেষ্টা কৰিম। কেনেকৈনো উলিয়াব পাৰিম? প্ৰথম কথা হ'ল আমি যদি 1 ধৰো, nৰ মান যদি 1 ধৰো তেতিয়াহ'লে কিমান হ'ব? 6 into 1 অৰ্থাৎ 6 গুণ 6, 6 কি হ'ব? 7 হ'ব। অৰ্থাৎ এটা মৌলিক সংখ্যা কি পাব পাৰো? 7 পাব পাৰো। এটা 6n প্লাছ মাইনাছ 1 মানে এবাৰ +1 কৰিব লাগিব, এবাৰ -1 কৰিব লাগিব। আকৌ যদি এতিয়া যদি 6 গুণ 6, 6ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম? 5 পাম। গতিকে এটা 5 পাম, এটা 7 পাম। ঠিক তেনেকৈ আমাৰ 2 আৰু 3টো থাকিবই। 2, এই 3 এই দুটা থাকিবই। কিন্তু এই ফৰ্মুলাৰ সহায়ত আমি সকলোবিলাক মৌলিক সংখ্যাই যে উলিয়াব পাৰিম এনে নহয়। কিছুমান মৌলিক সংখ্যা উলিয়াব এই ফৰ্মুলাৰ সহায়ত নোৱাৰিব পাৰো। কিন্তু আমি সাধাৰণতে স্বাভাৱিকতে কিছুমান মৌলিক সংখ্যা এই ফৰ্মুলাৰ সহায়ত কি কৰিব পাৰিম? উলিয়াব পাৰিম। যেনে এতিয়া আমি যদি 2 ধৰো, 6 দুগুণ 12, 12ৰ পৰা 1 গ'লে কিমান থাকিব? 11। ঠিক তেনে 6 দুগুণ 12, 12ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 13। ঠিক তেনে 3 কৰিলে 6 3 গুণ 18, 18ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম? 17। ঠিক তেনে 18ৰ লগত 1 যোগ কৰিলে কিমান পাম? 19। 4 কৰিলে 6 4 গুণ 24ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব? 23। গতিকে এটা কিমান হ'ব? 23 হ'ব। তাৰপিছত 6 4 গুণ 24ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 25 হ'ব। এই 25টো হয়। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, যদি এই এনেকৈ উলিয়াই যাওঁতে 5 বা 7ৰে কোনোটো সংখ্যা হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটো মৌলিক সংখ্যা হ'ব নোৱাৰে। তেতিয়াহ'লে 5ৰে 25ক হৰণ যায় তেতিয়াহ'লে এই 25টো কি হ'ব নোৱাৰে? মৌলিক সংখ্যা হ'ব নোৱাৰে। ঠিক তেনেকৈ আমি 5 দিলে 5 6 গুণ কিমান? 30। 30ৰ পৰা 1 গ'লে কিমান হ'ব? 29। তাৰপিছত 30ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 31। এনেকৈ আমি কি কৰিব পাৰো? এই ফৰ্মুলাৰ সহায়ত মৌলিক সংখ্যা নিৰ্ণয় কৰিব পাৰো। মই কৈছো যে কিছুমান সংখ্যা 5ৰে বা 7ৰে যদি হৰণ যায় এনেকৈ উলিয়ালে সেই সংখ্যাকেইটা আমি কি কৰিব নোৱাৰো? মৌলিক সংখ্যা বুলি ল'ব নোৱাৰো। এইটো পদ্ধতিৰ সহায়ত আমি সহজতে কি কৰিব পাৰো? মৌলিক সংখ্যা কিছুমান উলিয়াব পাৰো। এইবাৰ মই তোমালোকক 1ৰ পৰা 100লৈ মৌলিক সংখ্যাকেইটা কেনেকৈ উলিয়াব পাৰি মই সেই বিষয়ে দেখুৱাম। ইয়াতে কি কৰিলো? 1ৰ পৰা 100লৈ এই সংখ্যাকেইটা লিখি ল'লো। লোৱাৰ পিছত এই সংখ্যাকেইটাৰ পৰা কোনকেইটা মৌলিক সংখ্যা আমি কেনেকৈ নিৰ্ণয় কৰিম? নিৰ্ণয় কৰিব লাগিলে তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব, 2 3 5 7
2 3 5 7 এই সংখ্যাকেইটাৰে যদি হৰণ যায় ইয়াৰে সংখ্যাকেইটা তেতিয়াহ'লে সেইকেইটা মৌলিক সংখ্যা নহয়। আমি একটো মৌলিকো নহয় যৌগিকো নহয় ইয়াক বাদেই দিব পাৰি হয়নে। 2টো কিন্তু 2ৰে হৰণ যায় যদি ইও মৌলিক সংখ্যা এইটো বাদ দিব পাৰি এইটো কিন্তু মৌলিক সংখ্যা। 3টোকো 3ৰে হৰণ যায় যদিও ই কি হ'ব মৌলিক সংখ্যা এইটো কি হ'ব মৌলিক সংখ্যা। 4টো তাৰপিছত তোমালোকে চাই যোৱা এতিয়া 4টোক 2ৰে হৰণ যায় গতিকে 2ৰে 4 হৰণ যায় এইটো কাটি দিয়া। তাৰপিছত 2ৰে 6 হৰণ যায় কাটি দিয়া 8 হৰণ যায় কাটি দিয়া 10 হৰণ যায় কাটি দিয়া 12 যায় 14 যায় 16 যায় 18 যায় 20 যায় 22 যায় 24 যায় 26 যায় 28 যায় 30 যায় 32 34 36 38 40 42 44 46 48 50 52 54 56 58 60 62 64 66 68 70 72 74 76 78 80 82 84 86 88 90 92 94 96 98 100 গতিকে এইকেইটা 2ৰে যায় গতিকে এইকেইটা কাটি দিলোঁ। এবাৰ 3ৰে কাক কাক যায় চোৱা 3ৰে 6 যায় 6টো 2টা কাটা গ'ল। তাৰপিছত 9 যায় 9টো কাটা যাব। তাৰপিছত 12 যায় কাটাই গ'ল 13 নাযায় 14 নাযায় বাৰু 15 যায় 15টো কাটা গ'ল 17 নাযায় 19 নাযায়। তাৰপিছত 21 যায় 21টো কাটা গ'ল 23 নাযায় 25 নাযায় এই কি আছে 27 3ৰে যাব 28টো কাটা গ'ল 29 নাযায় 31 নাযায় 33 যাব 3ৰে 33 কাটা গ'ল 35 নাযায় 37 নাযায় 39 চব 3ৰে যায় কাটা গ'ল 41 নাযায় 43 নাযায় 45 3ৰে যায় কাটা গ'ল 47 নাযায় 49 নাযায় 51 যাব গতিকে 51টো কাটা গ'ল 53 নাযায় 55 নাযায় 57 নাযায় নে 57 যাব 57 কাটা গ'ল 59 নাযায় 61 নাযায় 63 যায় কাটা গ'ল 65 নাযায় 67 নাযায় 69 যাব কাটা গ'ল। তাৰপিছত 71 নাযায় 73 নাযায় 75 যাব কাটা গ'ল 77 নাযায়। তাৰপিছত 79 নাযায় 81 যাব কাটা গ'ল 83 নাযায় 85 নাযায় 87 যাব 87 কাটা গ'ল 99 নাযায় 91 নাযায় তাৰপিছত 93 যাব কাটা গ'ল 95 নাযায় 97 যাব নাযায় 99 যাব কাটা গ'ল। এতিয়া 3ৰে যোৱাকেইটা আমি কাটি ল'লোঁ। এবাৰ আমি 5ৰে যোৱাকেইটা চাম। 5ৰে 5ত যায় যদি 5টো আমি নাকাটো কাৰণ এইটো মৌলিক সংখ্যা 7 নাযায় তাৰপিছত যাই থকা 5ৰে যোৱা এইটো কাটাই গৈছে 5ৰে যোৱা কাটাই গৈছে 5ৰে যোৱা কাটা গৈছে 5ৰে এইটো এটা যায় তাৰপিছত 35ত 5ৰে যায় 38 নাযায় তাৰপিছত যোৱা নাযায় এইফালে নাহে যোৱাকেইটা কাটা গ'লে ইতিমধ্যে এই 55 কাটা যাব তাৰপিছত নাই তাৰপিছত ইয়াতে যোৱা 65 কাটা যাব 5ৰে তাৰপিছত নাই তাৰপিছত এইটো 85 যাব 5ৰে তাৰপিছত নাই তাৰপিছত 91 এইটো 95 যাব আৰু নাই। এবাৰ চাম আমি 7ৰে কাক কাক হৰণ যায় 7টো আমি প্ৰথম কেইটা তাৰমানে এইকেইটা সংখ্যা যদি থাকে এইকেইটা সংখ্যা মৌলিকেই এই 2 3 5 আৰু এইকেইটা মৌলিক সংখ্যা গতিকে 7টো আমাৰ মৌলিকেই হ'ব। তাৰপিছত আহিল 11টো কাটা যোৱা নাই 7ৰে যোৱা আৰু ক'ত আছে 7ৰে যোৱা 7ৰে যোৱা সংখ্যা বিচাৰি যোৱা নাই তাৰপিছত
নাই 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 49 49 7 যায় এইটো কাটি দিয়া তাৰপিছত 51 টকা তাই হৈছে কি 3 যোৱাটো 53 নাই তাৰপিছত 59 নাই 61 নাই 67 নাই তাৰপিছত 71 নাই 71 নাই 77 এইটো কাটা যায় হাতেৰে তাৰপিছত 79 নাই তাৰপিছত এইটো নাই নাই তাৰপিছত 91 যাব 91 কাটি দিয়া তাৰপিছত 98 নাই এইকেইটা এতিয়া আমি মৌলিক সংখ্যাকেইটা কি পালো চোৱা 2 পালো 3 পালো 5 পালো 7 পালো 5 পালো 7 পালো 11 পালো 13 পালো 17 পালো 19 পালো তাৰপিছত 23 পালো 23 পিছত 29 পালো তাৰপিছত 31 পালো 38 পালো 41 পালো 42 টো 2 43 পালো 47 এইটো একোৰে নাজানো 47 পালো তাৰপিছত 53 পালো 59 পালো 61 পালো 67 পালো 71 পালো 71 পালো 79 পালো তাৰপিছত 83 পালো 99 পালো তাৰপিছত ইয়াতে যোৱা 97 পালো গতিকে আমি এইকেইটা 1 পৰা 1 লৈ মৌলিক সংখ্যাটা এইদৰে আমি উলিয়াব পাৰোঁ এতিয়া মৌলিক সংখ্যা আমি উলিওৱা আৰু এটা সহজ পদ্ধতি মই তোমালোকক দেখুৱাম সেই সহজ পদ্ধতিৰ সহায়ত তোমালোকে কি মৌলিক সংখ্যা থাকিব বা কিহৰ মাজত কিমানটা থাকিব সেইটো আমি জানিব পাৰিম এতিয়া ইয়াতে আমাৰ লক্ষ্য কৰা এই সংখ্যাটো লক্ষ্য কৰা 44 22 322 321 এই সংখ্যাকেইটা মনত ৰাখি ল'ব লাগিব এতিয়া 44 এইকেইটা সংখ্যা মনত এইকাৰণে ৰাখিব দিছো এতিয়া কোন ভাগত কিমানটা আছে আমি চাম 1 পৰা 10 লৈ কেইটা আছে 1 2 3 4 অৰ্থাৎ এই 4টা আছে 1 পৰা 10 লৈ কিমানটা আছে 4টা ঠিক তেনে 11 পৰা 20 লৈ কেইটা আছে 4টা গতিকে 1 2 3 4টা আৰু 21 পৰা 30 লৈ কেইটা আছে 2টা অৰ্থাৎ এই দুটো আছে গতিকে 21 পৰা 30 লৈ কেইটা 2টা তাৰপিছত 31 পৰা 40 লৈ কেইটা আছে 2টা আছে গতিকে 2 আছে 2টা আছে 2টা তাৰপিছত 41 50 লৈ কেইটা আছে 3টা গতিকে ইয়াতে 3টা তাৰপিছত 51 পৰা 60 লৈ কেইটা আছে 2টা গতিকে ইয়াতে কেইটা আছে 2টা 61 পৰা 70 লৈ কেইটা 2টা ইয়াতে 2 আছে গতিকে ইয়াতে কেইটা হ'ব 2টা তাৰপিছত 71 পৰা 80 লৈ কেইটা আছে 3টা গতিকে ইয়াত 3 আছে গতিকে কেইটা হ'ব ইয়াতে 3টা তাৰপিছত আছে কেইটা 2টা তাৰপিছত কেইটা আছে এটা গতিকে এনেদৰে আমি কি কৰিব পাৰো এই সংখ্যাকেইটা এই ফৰ্মুলাটোৰ সহায়ত আমি কাৰ ভাগত কিমানটা অংক আছে আমি উলিয়াব পাৰো এতিয়া টোটেল আমি যোগ কৰি চালে 1 পৰা 1 লৈ কিমানটা আছে চোৱা 4 4 8 8 2 10 2 12 12 3 15 17 19 19 22 22 24 1 কিমান 25টা গতিকে 1 পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা থাকে 25টা গতিকে আমি এই সংখ্যাটো মনত ৰাখিব পাৰিলে আমি কিমানটা অংক আছে আমি হেতু কি কৰিব পাৰিম উলিয়াব পাৰিম এনেকৈ আমি মৌলিক সংখ্যাবিলাক কি কৰিব পাৰো উলিয়াব পাৰো যদি তোমালোকে এই মৌলিক সংখ্যা টেকনিকখিনি জানিব পাৰা তেতিয়া হলে সহজতে মৌলিক সংখ্যাখিনি উলিয়াব পাৰিবা গতিকে তোমালোকে যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা আৰু কমেন্ট কৰিবা বুলি আশা থাকিল যদি কিবা বুজি পোৱা নাই কমেন্ট কৰি জনাবা মই আকৌ বুজাই দিম গতিকে ক্লাছটো মই আজি ইমানতে সামৰণি মাৰিছো